আপোনালোকে নহয় মই তেওঁক লৈ অনাৰ দায়িত্বটো মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছিলে যে ভূপেন বৰা ডাঙৰীয়াক লৈ আহিব বুলি আমি গ'লোঁ গৈ খুব সৌহাৰ্দ্যপূৰ্ণভাৱে দীঘলীয়া আলোচনা তেওঁ কৰিলে খবৰ এইটো কোনো ৰাজনৈতিক ধৰণৰ সাক্ষাৎকাৰ নহয় যিহেতু আমাৰ দললৈ আহি আছে আৰু আমাৰ ভাৰতৰ গৃহমন্ত্ৰীগৰাকী আহিছে গতিকে ভূপেন বৰা ডাঙৰীয়াই তেখেতক নমস্কাৰ এটা জনালে তেখেতৰ শুভেচ্ছা দিলে সেইটোৱে কিন্তু চবতকৈ ডাঙৰ কথা এতিয়া ওপৰৰ পৰা নামি আহি থাকোঁতে গাড়ীখনত ভূপেন বৰাক আপোনালোকে সুধিব মোক কৈছে ৰ'বাচোন এটা কথা মই কি দাদা কৈছে ৩২ বছৰ কংগ্ৰেছ কৰিলোঁ ৩২ ঘণ্টাত যিটো সন্মান পালোঁ তাত গৃহমন্ত্ৰী ডাঙৰীয়া গৈ অহাৰ আগত আমি গৈ পাইছিলোঁ ওপৰলৈ আৰু গৃহমন্ত্ৰী ডাঙৰীয়া এয়াৰপৰ্টৰ পৰা আহি সোমাই 5 মিনিটতে ভূপেন বৰাক মাতি পঠিয়াইছিলে ভিতৰলৈ বুজি পাইছেনে কথাটো তেতিয়া ভূপেন বৰা কৈছে কালি MLA কেইটা অৱস্থা চোৱাচোন বোলে গোটেই ৰাতি ৰখি আছে আৰু এইজনটো ভাৰতৰ গৃহমন্ত্ৰী মই ভাবিছিলোঁ 1-2 ঘণ্টা ৰ'ব লাগিব কিন্তু গৈ পোৱাৰ লগে লগে উইদিন 5 মিনিটছ মাতি দিছে সেইটো মই পলিটিকেলি কোৱা নাই তেওঁৰ ভূপেন বৰা ডাঙৰীয়া মোক গাড়ীখনত আহি থাকোঁতে কোৱা কথাখিনিয়ে কৈছোঁ এইটো একচুৱেলি পাৰ্টি বুলি মই নকওঁ ব্যক্তি বিশেষে কিছুমান মানুহে যেতিয়া সৰুৰ পৰাই VVIP হৈ জন্মগ্ৰহণ কৰে আমি বা অমিত শ্বাহ ডাঙৰীয়া হওক বা বিজেপি দলৰ মেক্সিমাম মানুহে সৰু ঘৰৰ পৰা ডাঙৰ হোৱা গতিকে মানুহৰ দুখ কষ্ট বুজিব পাৰে কিন্তু কংগ্ৰেছৰ মেক্সিমাম নেতৃত্ব খুব ডাঙৰ ঘৰৰ পৰা জন্মই VVIP হিচাপে হয় গতিকে তেওঁলোকে সেইটো ভাল পায় সেইটো মই তেওঁলোককো দুখ নিদিওঁ এতিয়া আমাৰ অসমত যোন নেতৃত্ব আছে কেন্দ্ৰীয় মন্ত্ৰী ঘৰত জন্ম হৈছে বা ভাৰতৰ নেতৃত্বত যোন আছে প্ৰধানমন্ত্ৰী ঘৰত জন্ম হৈছে গতিকে তেওঁলোকে চাগে তেনেকৈ ভাল পায় চাগে জন্ম পাই VVIP টেগ এটা লৈ আহে কিন্তু বাকী আমাৰ বিজেপিত যিমান মানুহ আছে সাধাৰণ মানুহৰ পৰা আহে কাৰণে সন্মুখৰ সাধাৰণ মানুহ এজনৰ ফিলিংছটো চাগে বুজিব পাৰে এইটো কাৰণে মই কাকো দুখ নিদিওঁ কাৰণ চবেই বেলেগ বেলেগকৈ ডাঙৰ হয় সেইটো কাৰণে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত